নমস্কাৰ, মই এজন গাহৰি পালক। মই গাহৰি ফাৰ্মখন নতুনকৈ উঠাইছোঁ। মোৰ বাবে বহুত দুখিত। এজন গাহৰি গায়ে 11টা পোৱালি দিছিলে। এই 11টা পোৱালি 4 দিনমান গাখীৰটো দিলে। তাৰপিছত 4 দিনৰ পিছত পোৱালিকেইটা গাখীৰ নিদিয়া হয়। কাৰণটো কি হৈছে মই বুজিব পৰা নাই। পোৱালিবিলাককো দাঁত চাত কাটিছিলোঁ আৰু গায়ৰো একো প্ৰব্লেম নাই, দানা চানা ধুনীয়াকৈ খাইছে, বাকী গাখীৰটো দিব পৰা নাই। যদি কোনোবাই যদি তাৰ বিষয়ে জানে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আপোনালোকে গাহৰিকেইটাও চাব পাৰিব মই কেনেকৈ গাখীৰ দি আছোঁ। আপোনালোকে চাওক এই গাহৰিটোক কেনেকৈ কাটা বান্ধি গাখীৰ দিব লগা হৈছে। চাওক আগফালে পিছফালে কুঠি লগাই ধুনীয়াকৈ বান্ধিছোঁ, কাৰণ কিয় পোৱালিকেইটা কেনেকৈ মৰিব দিম। আজি 2-3 দিনমানৰ পিছত এই গাখীৰ খোৱা হৈছে, কাৰণ এনেকৈ কাটা বান্ধি খোৱা হৈছে। পোৱালি ইয়াত 6টা আছে, বাকী ইয়াত 7টা, ইয়াত 7টা আছে, বাকী পোৱালিবিলাকে এতিয়া ইয়াত শুই আছে। চাওক বাকী পোৱালিকেইটা ইয়াত শুই আছে, ইয়াত কাৰণ গাখীৰ খাব পৰা নাই। আৰু বাকী পোৱালি ইয়াত আছে, ই বেলেগ গায়ৰ, আৰু ইজনী এটা গাই আছে, ইজনীও বেলেগৰ, আৰু বাকী চবটো গাখীৰ দিয়া হৈছে। বাকী সিজন গাইটোৱে মানে পোৱালিবিলাকক গাখীৰ দিব পৰা নাই। একো জ্বৰ চৰ একো নাই আৰু একো প্ৰব্লেম নাই। গাখীৰটোকো চাইছোঁ, একো দুখ চুখ পোৱা নাই, আৰু পোৱালিবিলাকো দাঁত চাত কাটিছোঁ, একো প্ৰব্লেম নাই। বাকী গাহৰিটোৱে গাখীৰ দিব পৰা নাই পোৱালিবিলাকক। এতিয়া পোৱালিবিলাকতো কাৰো মৰাব নোৱাৰোঁ, সেইকাৰণে গাইটোক মানে কাঠা বান্ধি কৰি গাখীৰটো দিব লগা হৈছে। কোনোবাই যদি জানে, সকলোৰ পৰা সহায় খুজিছোঁ মোৰ ভিডিঅ'টো চোৱা সকলো বন্ধু বান্ধৱীলৈ। কোনোবাই যদি এই গাহৰিৰ বিষয়ে, গাখীৰ নিদিয়াৰ বিষয়ে জানে, তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি সকলোলৈ আশা ৰাখিলোঁ। কাৰণ বহুত দুখিত যে পোৱালি ইমান ভাল পোৱালি দিয়াৰ পাছত 4 দিনমান গাখীৰ দিয়াৰ পাছত বাকী গাখীৰ নিদিয়াৰ বাবে এই পোৱালিবিলাকে একদম দুৰ্বলতা, উপায় নাই কি কৰি। সেইকাৰণে কোনোবাই যদি জানে, বাৰম্বাৰ কৈছোঁ, কোনোবাই যদি জানে নিশ্চয় মোক সহায় কৰিব বুলি আশা ৰাখিলোঁ। নিশ্চয় কিবা এটা টপিক হ'লেও আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু মোৰ এটাই ৰিকুৱেষ্ট, মোৰ নতুন চেনেল নৰ ফাৰ্মিং, এই নতুন চেনেলটিলৈ সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাৰণ মই নতুনকৈ ফাৰ্ম খুলিছোঁ, বিভিন্ন ধৰণৰ গাহৰিবিলাকৰ, জীৱ জন্তুবিলাকৰ বিভিন্ন ধৰণৰ সমস্যা দি থাকে। এইটো নহ'লে এইটো, এইটো নহ'লে এইটো, নিশ্চয় সেই সমস্যাবোৰ পাবৰ কাৰণে, আৰু মোৰ নিচিনা বহুত নতুনৰ গাহৰি পালক আছে, এইবিলাকেও এই নতুন সমস্যাৰ পৰা বাচিবৰ কাৰণে সকলোৱে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি থ'ব বুলি সকলোলৈ আশা ৰাখিলোঁ। ধন্যবাদ।